পালে কেতিয়াবা নিজৰ গাখীৰ বেয়া বুলি কয় নেকি? হয়তো অফিচ চাওক আৰু এইটো অফিচ চাওক। ৰকিবুল হুছেইনে ধুবুৰী লোকসভা সমষ্টিৰ 4টা চুক ভালকৈ চিনি পায়নে নাই সেইটোহে ডাঙৰ কথা। তেওঁ নিজেই বম আৰু কি বেলেগ ফুটিব। তেওঁ অহাৰ পিছতে দেখোন এজন MP-য়ে দল এৰি দিলে আৰু লাহে লাহে আৰু কিমানে এৰে চাওকচোন। এই মুহূৰ্তত এটা কথা, আমি উন্নয়ন আৰু বিকাশৰ কাৰণে যুঁজিম। গতিকে যিয়ে উন্নয়ন আৰু বিকাশৰ বিৰোধিতা কৰিব তেওঁ হাৰিব। মনোনয়ন পত্ৰ দাখিল হোৱাই নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ল এতিয়া গোটেই এই যুঁজৰ প্ৰধান সেনাপতি। গতিকে সেনাপতিয়ে নিৰ্দেশনা দি পেলাই তেওঁ ক'ত কি প্ৰয়োজন তেওঁ দেখোন ক'লেই যে 4টা বিধানসভা সমষ্টিতটো 1 নম্বৰতেই। লাহে লাহে আৰু পাই থাকিব খবৰ। এইটো এটা কৌশল, ৰাজনীতিত কেতিয়াবা কেতিয়াবা কৌশল থাকে। আৰু সেই তাৰ মাজত আকৌ এইটোও কৈছে নহয়, অসম গণ পৰিষদ দলৰ লগত সকলো শ্ৰেণীৰ মানুহৰ সদ্ভাৱ আৰু সম্পৰ্ক আছে। গতিকে অপেক্ষা কৰক, যোগাত্মক দৃষ্টিভংগীৰে আমি চব আগবাঢ়িম। মিত্ৰজোঁটৰ জয় জয়কাৰ হ'ব। পালে কেতিয়াবা নিজৰ গাখীৰ বেয়া বুলি কয় নেকি? হয়তো অফিচ চাওক আৰু এইটো অফিচ চাওক। ৰকিবুল হুছেইনে ধুবুৰী লোকসভা সমষ্টিৰ 4টা চুক ভালকৈ চিনি পায়নে নাই সেইটোহে ডাঙৰ কথা। তেওঁ নিজেই বম আৰু কি বেলেগ ফুটিব। তেওঁ অহাৰ পিছতে দেখোন এজন MP-য়ে দল এৰি দিলে আৰু লাহে লাহে আৰু কিমানে এৰে চাওকচোন। এই মুহূৰ্তত এটা কথা, আমি উন্নয়ন আৰু বিকাশৰ কাৰণে যুঁজিম। গতিকে যিয়ে উন্নয়ন আৰু বিকাশৰ বিৰোধিতা কৰিব তেওঁ হাৰিব। মনোনয়ন পত্ৰ দাখিল হোৱাই নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ল এতিয়া গোটেই এই যুঁজৰ প্ৰধান সেনাপতি। গতিকে সেনাপতিয়ে নিৰ্দেশনা দি পেলাই তেওঁ ক'ত কি প্ৰয়োজন তেওঁ দেখোন ক'লেই যে 4টা বিধানসভা সমষ্টিতটো 1 নম্বৰতেই। লাহে লাহে আৰু পাই থাকিব খবৰ। এইটো এটা কৌশল, ৰাজনীতিত কেতিয়াবা কেতিয়াবা কৌশল থাকে। আৰু সেই তাৰ মাজত আকৌ এইটোও কৈছে নহয়, অসম গণ পৰিষদ দলৰ লগত সকলো শ্ৰেণীৰ মানুহৰ সদ্ভাৱ আৰু সম্পৰ্ক আছে। গতিকে অপেক্ষা কৰক, যোগাত্মক দৃষ্টিভংগীৰে আমি চব আগবাঢ়িম। মিত্ৰজোঁটৰ জয় জয়কাৰ হ'ব। পালে কেতিয়াবা নিজৰ গাখীৰ বেয়া বুলি কয় নেকি? হয়তো অফিচ চাওক আৰু এইটো অফিচ চাওক। ৰকিবুল হুছেইনে ধুবুৰী লোকসভা সমষ্টিৰ 4টা চুক ভালকৈ চিনি পায়নে নাই সেইটোহে ডাঙৰ কথা। তেওঁ নিজেই বম আৰু কি বেলেগ ফুটিব। তেওঁ অহাৰ পিছতে দেখোন এজন MP-য়ে দল এৰি দিলে আৰু লাহে লাহে আৰু কিমানে এৰে চাওকচোন। এই মুহূৰ্তত এটা কথা, আমি উন্নয়ন আৰু বিকাশৰ কাৰণে যুঁজিম। গতিকে যিয়ে উন্নয়ন আৰু বিকাশৰ বিৰোধিতা কৰিব তেওঁ হাৰিব। মনোনয়ন পত্ৰ দাখিল হোৱাই নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ল এতিয়া গোটেই এই যুঁজৰ প্ৰধান সেনাপতি। গতিকে সেনাপতিয়ে নিৰ্দেশনা দি পেলাই তেওঁ ক'ত কি প্ৰয়োজন তেওঁ দেখোন ক'লেই যে 4টা বিধানসভা সমষ্টিতটো 1 নম্বৰতেই। লাহে লাহে আৰু পাই থাকিব খবৰ। এইটো এটা কৌশল, ৰাজনীতিত কেতিয়াবা কেতিয়াবা কৌশল থাকে। আৰু সেই তাৰ মাজত আকৌ এইটোও কৈছে নহয়, অসম গণ পৰিষদ দলৰ লগত সকলো শ্ৰেণীৰ মানুহৰ সদ্ভাৱ আৰু সম্পৰ্ক আছে। গতিকে অপেক্ষা কৰক, যোগাত্মক দৃষ্টিভংগীৰে আমি চব আগবাঢ়িম। মিত্ৰজোঁটৰ জয় জয়কাৰ হ'ব।